যদি আপোনাৰ দাঁতবোৰত হালধীয়া ৰং পৰি গৈছে নাইবা যদি আপোনাৰ দাঁতকেইটাত ক'লা দাগ পৰি গৈছে তেনেহ'লে সেই দাগসমূহ আঁতৰ কৰিবৰ কাৰণে আজি মই এটা সহজ ঘৰুৱা উপায় দেখাবলৈ লৈছোঁ। কিছুমান লোকৰ দাঁতবোৰ বহুত সেনসিটিভ হয় আৰু তেওঁলোকে যদি বেছি ঠাণ্ডা বস্তু বা বেছি গৰম বস্তু খায় তেনেহ'লে তেওঁলোকৰ দাঁতবোৰ হিৰহিৰাবলৈ ধৰে। আজি মই দেখুৱাৰ দৰে যদি তেওঁলোকে এইখিনি ব্যৱহাৰ কৰে তেনেহ'লে এই সমস্যাখিনি লাহে লাহে ঠিক হ'ব। লগতে দাঁতৰ হালধীয়া ৰং বা ক'লা যি দাগ পৰি থাকে সেই দাগসমূহ আঁতৰ কৰি দাঁতবোৰ চাফা উজ্জ্বল কৰিব। দাঁতত হালধীয়া ৰং নাইবা ক'লা দাগ বিভিন্ন কাৰণত হ'ব পাৰে। তাৰ ভিতৰত বেছিকৈ যদি চাহ খোৱা হয় নাইবা বেছিকৈ যদি তামোল পাণ বা চুফাৰী আদি খোৱা হয় নাইবা শিখৰৰ পেকেট যদি খোৱা হয় তেতিয়াও দাঁতত ক'লা দাগ পৰে। মই আজি এটা ঘৰুৱা সমাধান দেখাম আৰু এইখিনি ব্যৱহাৰ কৰি আপোনালোকৰ দাঁতত হোৱা এই দাগসমূহ আঁতৰ কৰাত সহায় কৰিব, লগতে দাঁতকেইটা বগা উজ্জ্বল চাফা কৰিব। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। এইখিনি বনাবৰ কাৰণে প্ৰথমতে মই অলপমান আদাৰ টুকুৰা লৈছোঁ আৰু আদাখিনি ভালকৈ ধুই লৈছোঁ যাতে ইয়াত কোনো ধৰণৰ ধূলি বালি থাকি নাযায়। যিহেতু এইখিনি মই দাঁতত ব্যৱহাৰ কৰিম, প্ৰায় 1 ইঞ্চমান জোখৰ দীঘল কৰি আদাৰ টুকুৰাটো লৈছোঁ আৰু এতিয়া মই ইয়াৰ পৰা বাকলিখিনি ভাল কৰি গুচাই ল'ম। আদাখিনি মোৰ ভাল কৰি বাকলি গুচোৱা হৈ গৈছে আৰু এতিয়া মই এইখিনি এখনৰ সহায়েৰে মিহি কৰি গুড়ি কৰি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে ভাল কৰি পিচি ল'বও পাৰিব। আদাই আমাৰ খাদ্যত সোৱাদ বঢ়ায় এইটো আমি সকলোৱে জানো, কিন্তু খাদ্যৰ লগতে আদাই আমাৰ দাঁততো ভাল কাম কৰে। মোৰ আদাখিনি ভাল কৰি গুড়ি কৰা হৈ গৈছে আৰু আপোনালোকে যদি ইচ্ছা কৰে এইখিনি সময়তে আদাখিনি এখন চেকনিৰ সহায়েৰে চেকি ইয়াৰ পৰা ৰসখিনি উলিয়াই লৈ ৰসখিনি ব্যৱহাৰ কৰিব পাৰিব, নাইবা মই দেখুৱাৰ দৰে এইদৰে ব্যৱহাৰ কৰিব পাৰিব। মই ৰসখিনি ওলোৱা নাই, গোটেইখিনি একেলগে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে মই অলপমান নিমখ এড কৰিম, প্ৰায় আধা চামুচতকৈও অলপমান কম নিমখ মই ইয়াতে মিলাই লৈছোঁ। এতিয়া ইয়াতে মই অলপমান নেমু ৰস মিলাম, প্ৰায় 2 চামুচমান জোখৰ নেমু ৰস মই ইয়াতে মিলাই ল'ম। গোটেইকেইবিধ বস্তু সকলোৰে ঘৰৰ কিচেনতে থাকে, ইয়াৰ কাৰণে কোনো ধৰণৰ এক্সট্ৰা পইচা খৰচ নহয়। এয়া মই নেমু ৰসখিনি উলিয়াই ল'লোঁ আৰু এতিয়া গোটেইকেইবিধ বস্তু ভালকৈ মিক্স কৰি ল'ম। আৰু একেবাৰে শেষত মই ইয়াতে অলপমান টুথপেষ্ট ব্যৱহাৰ কৰিম। মই কলগেট অলপমান ব্যৱহাৰ কৰিছোঁ ইয়াতে আৰু আপোনালোকে আপোনালোকৰ ঘৰত ব্যৱহাৰ কৰা যিকোনো ধৰণৰ টুথপেষ্ট ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকে কলগেট হওক বা ক্ল'জআপ যদি ব্যৱহাৰ কৰে ক্ল'জআপ, নাইবা আপোনালোকে যদি পাউডাৰ ব্যৱহাৰ কৰে তেনেহ'লে পাউডাৰো ব্যৱহাৰ কৰিব পাৰিব। যিটো আপোনালোকে ঘৰত সদায় ব্যৱহাৰ কৰে তাৰ পৰা অলপমান ইয়াতে মিলাই ল'ব। অলপ সময় গোটেইখিনি বস্তু ভালকৈ মিক্স কৰি ল'ব। এতিয়া ৰেডি হৈ গৈছে আমাৰ দাঁতৰ কাৰণে এটা ধুনীয়া সমাধান আৰু এইখিনিয়ে আমাৰ দাঁতৰ বহুত সমস্যা ঠিক কৰাত সহায় কৰিব। আৰু এতিয়া এইখিনি মই মুখত কেনেকৈ লগাব লাগে, কেনেকৈ ব্ৰাছ কৰিব লাগে মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলৰ এইবোৰ সমস্যা আছে তেওঁলোকে এবাৰ এইখিনি ব্যৱহাৰ কৰি চাব। এতিয়া মই এইখিনি এডাল ব্ৰাছৰ সহায়েৰে গোটেই দাঁতবোৰতে ভাল কৰি লাহে লাহে ব্ৰাছ কৰিম। আমি যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ বা কাৰোবাৰ লগত হাঁহি ধেমালি কৰোঁ তেতিয়া প্ৰথমতে আমাৰ সন্মুখৰ ব্যক্তিজনৰ মুখখনত বা দাঁতকেইটাতে চকুটো পৰে আৰু তেতিয়া যদি দাঁতকেইটা দেখিবলৈ লেতেৰা বা ক'লা দাগ পৰা হয় তেনেহ'লে একেবাৰে ভাল নালাগে। আৰু দাঁতকেইটা যদি ক'লা ক'লা দাগ পৰি থাকে তেনেহ'লে দেখিবও ভাল নালাগে। গতিকে দাঁতকেইটা সদায় চাফা ৰাখিবলৈ চেষ্টা কৰিব লাগে। আৰু যদি কোনো খৰচ নোহোৱাকৈ ঘৰতে বিনা পইচাৰে এইখিনি কৰিব পৰা যায় তেনেহ'লে অলপমান সময় উলিয়াই নিজৰ কাৰণে অলপ যত্ন কেতিয়াবা কৰিবও লাগে। এইদৰে গোটেই দাঁতবোৰতে, ওপৰৰ দাঁতবোৰত, আগৰ দাঁতবোৰত, পিছত, ভিতৰত গোটেইখিনিকে ভালদৰে এইদৰে ব্ৰাছডালৰ সহায়েৰে লাহে লাহে ঘঁহি ঘঁহি চাফা কৰি দিব। সপ্তাহত 3 বাৰ কৰি এইদৰে ব্ৰাছ কৰিব। এইখিনি বনাই পিছদিনাখনলৈকে ৰাখি নথ'ব, কাৰণ এইখিনি ৰাখি থ'লে বেয়া হৈ যাব। লগে লগে বনাই লগে লগে ব্যৱহাৰ কৰিব। ক'লা দাগ থকা জেগাবোৰত অলপমান বেছিকৈ ঘঁহি দিব। মোৰ এইখিনি ব্ৰাছ কৰা হৈ গৈছে, এতিয়া মই মুখখন ধুই দিম। ইয়াৰ টেষ্টটো বহুত ধুনীয়া হয়, আপোনালোকৰো ভাল লাগিব ইয়াৰ টেষ্টটো আৰু মোৰো ভাল লাগে, কিন্তু তথাপিও কিছুমানৰ হয়তো বেয়া লাগিব পাৰে। আৰু যদি আপোনালোকৰ ইয়াৰ টেষ্টটো বেয়া লাগে তেনেহ'লে আপোনালোকে ইয়াৰ পিছত নৰ্মেল এনেই ব্ৰাছ কৰি দিব পাৰিব, যিদৰে আপোনালোকে সদায় ব্ৰাছ কৰে। প্ৰথমবাৰ ব্যৱহাৰ কৰাৰ লগে লগে আপোনালোকৰ দাঁতকেইটা বহুত চাফা লাগিব। এয়া মই দাঁতকেইটা ব্ৰাছ কৰাৰ পিছত আপোনালোকে নিশ্চয় ধৰিব পাৰিছে দাঁতকেইটা কিমান বগা লাগিছে, চাফা উজ্জ্বল লাগিছে। আপোনালোকেও এইখিনি ব্যৱহাৰ কৰি চাব আৰু যিসকলৰ দাঁতকেইটা হালধীয়া বা ক'লা দাগ পৰিছে তেওঁলোকে এইখিনি ব্যৱহাৰ কৰাৰ ফলত যথেষ্ট উপকৃত হ'ব। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈকে ইমানেই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।